বিশেষকৈ আমাৰ যেহেতু নতুন পলাশবাৰী সমষ্টি আমাৰ পৰিসৰ যথেষ্ট বৃদ্ধি হৈছে আমাৰ ছয়গাং ৰাণীয়ে বৃহত্তৰ পৰিসৰ যি আমাৰ নতুন পলাশবাৰী সমষ্টি এই পলাশবাৰী সমষ্টিৰ অন্তৰ্গত যিবিলাক আমাৰ হাইস্কুল আছে বা কলেজ আছে বা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে এই স্কুলসমূহত বিগত মেট্ৰিক পৰীক্ষাত আৰু বিগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ শিক্ষা সফলতাৰে উত্তীৰ্ণ হয় যিদৰে আমাৰ অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে সেইসকল ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ কাৰণে আজি তেওঁলোকৰ এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয় আৰু প্ৰায় ২০০০ৰ অধিক ছাত্ৰ ছাত্ৰীক আজি ইয়াতে সম্বৰ্ধনা জনোৱা হয় লগতে আমাৰ প্ৰধান শিক্ষকসকলকো ইয়াতে সম্বৰ্ধনা জনোৱা হয় লগতে আমাৰ কলেজৰ অধ্যক্ষসকলকো ইয়াতে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে বিশিষ্ট সাংবাদিক বিশিষ্ট শিল্পী বহুকেইজনকো ইয়াতে সম্বৰ্ধনা জনোৱা হয় মই আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে আজি অনুষ্ঠানৰ জৰিয়তে উৎসাহিত হয় আগন্তুক দিনবিলাকত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু আমাৰ পলাশবাৰী সমষ্টিৰ যাতে তেওঁলোকে গৌৰৱ কৰি আনিব পাৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ নিশ্চয়কৈ আমি প্ৰথমতে আমি বিগত প্ৰত্যেক বছৰে আমি আয়োজন কৰি আহিছোঁ আমাৰ এই অনুষ্ঠানটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু লগতে হায়াৰ ছেকেণ্ডেৰী যিখিনি ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰে প্ৰত্যেক বছৰে আমি অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ কিন্তু এইবাৰ এটা প্ৰত্যাহ্বান আছিলে যে প্ৰায় ২০০০ ষ্টুডেণ্টক যিহেতু অভিভাৱকৰ লগত থাকে একেখন মঞ্চত থিয় কৰাই পেলাই তেওঁলোকক সম্বৰ্ধনা জনোৱাটো এটা প্ৰত্যাহ্বান নিশ্চয়কৈ আছিলে আৰু প্ৰায় আমাৰ এই অনুষ্ঠানটো ৰাতিপুৱা ১১টা বজাৰ পৰা গধূলি প্ৰায় ৭টা বজালৈ সকলো সম্বৰ্ধনা অনুষ্ঠানেই চলিছে তাৰপিছত নিশ্চয়কৈ এটা সুন্দৰ অনুষ্ঠান কিয়নো আমাৰ যিকোনো ছাত্ৰ ছাত্ৰীক যিহেতু তেওঁলোক আমাৰ ভৱিষ্যত আৰু সেই ভৱিষ্যত যিহেতু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক এটা আজি সুন্দৰ নিদৰ্শন আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজে অভিভাৱকসকলে বিশেষকৈ সচেতন ৰাইজে দেখুৱালে যে এই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিয়াৰ ক্ষেত্ৰত ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰী আছিলে ২০০০ কেইজনমান তেওঁলোকৰ লগত অভিভাৱক নিশ্চয়কৈ আহিছে কিন্তু তাৰ লগে লগে ৰাইজে সচেতন ৰাইজেও যে বিভিন্নখন ৰাইজগড়ৰ সভাপতি লগতে আমাৰ যি প্ৰতিষ্ঠিত ব্যক্তি আছে তেওঁলোকে আহি ছাত্ৰ ছাত্ৰীসকলৰ এই সম্বৰ্ধনা অনুষ্ঠানত প্ৰায় ৫০০০-৬০০০ ব্যক্তিৰ যি উপস্থিতি ২০০০ অকল ষ্টুডেণ্ট কিন্তু ৫০০০-৬০০০ যি ব্যক্তিৰ উপস্থিতি এইটো প্ৰমাণ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে আমাৰ সমষ্টিৰ ৰাইজে কৃপণালি নকৰে কিয়নো তেওঁলোক আমাৰ ভৱিষ্যত আৰু সেইটো কাৰণে আজি এই অনুষ্ঠানটোত যথেষ্ট সংখ্যক আমাৰ স্থানীয় বুদ্ধিজীৱীকে ধৰি বিভিন্নজন সচেতন ব্যক্তি আজি উপস্থিত হৈছে চ' নিশ্চয়কৈ এইটোৱে এটা পজিটিভ দিশত পলাশবাৰী সমষ্টি যে আগন্তুক দিনবিলাকত আগবাঢ়ি যাব এটা সুন্দৰ নিদৰ্শন মই আশা কৰিছোঁ পলাশবাৰী সমষ্টি যাতে ১২৬টা সমষ্টিৰ ভিতৰতে আমি আটাইতকৈ শক্তিশালী সমষ্টি হিচাপে পলাশবাৰী সমষ্টিক আমি আগবঢ়াই লৈ যাব পাৰোঁ কিয়নো প্ৰত্যেকজন বিধায়কৰ এজন সপোন থাকে পলাশবাৰী সমষ্টিৰ ৰাইজৰো সপোন আছে যে আমাৰ সমষ্টিৰ আটাইতকৈ উচ্চ সমষ্টি হ'ব লাগে আটাইতকৈ শক্তিশালী সমষ্টি হ'ব লাগে আৰু নিশ্চয়কৈ ঠিক তেনেদৰে বিধায়কৰ লগত ৰাইজৰো এটা সপোন আছে যে পলাশবাৰী সমষ্টি কিয়নো সন্মানীয় সমষ্টি বুলি কয় পলাশবাৰী সমষ্টি এই সন্মানীয় সমষ্টিটো যাতে আমি সন্মানীয় কৰি ৰাখি অধিক সন্মানীয় কৰিব পাৰোঁ আগন্তুক দিনবিলাকত সকলো ৰাইজৰ প্ৰচেষ্টাত তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তি আমি কাম কৰিব লাগিব আৰু নিশ্চয়কৈ আমি আশা কৰিছোঁ পলাশবাৰী সমষ্টি ১২৬টা সমষ্টিৰ ভিতৰতে আটাইতকৈ জাকত জিলিকা সমষ্টি হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে এই চেগতে শিক্ষাৰ্থীসকলৰ কাৰণে যিহেতু আজি শিক্ষাৰ্থীৰ অনুষ্ঠান শিক্ষাৰ্থীসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ১২৬টা সমষ্টিৰ ভিতৰত এঠাইতে IIM হ'ব সেই IIMটো আমাক উপহাৰ দিছে IIM আমাৰ গৌৰৱৰ স্থল অকল আমাৰ পলাশবাৰী সমষ্টিৰ অসমৰ গৌৰৱৰ স্থল সেই গৌৰৱৰ স্থলটো আমাৰ পলাশবাৰীত দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ